Welcome back to another video from Abhid Shiksha. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো আমাৰ YouTube ভিডিও সিৰিজ হুজুগৰলে যত আমি ADRE ভিডিওছখিনি সিলেবাস কভাৰ কৰি আছো সো আমি অলৰেডি ইংলিশৰ ভয়েস টু স্টাৰ্ট কৰিলো আপোনালোকে পাৰ্ট 1 টু চাইছে সেকেন্ড নিশ্চয় যদি নাইছোৱা আমাৰ চেনেলতে গৈ আপোনালোকে পাৰ্ট 1 টু চাই ল'ব কাৰণে পাৰে তাত আমি ডিসকাস কৰিছো যে ভয়েস কি হয় ভয়েস কি ৰকমৰ আছে আৰু কোনটো টেন্সত কেনেকৈ আমি কিনকুৱা কি ৰুলছ ষ্ট্ৰাকচাৰছ ইউজ কৰি পেলাই আমি কনভাৰ্ট কৰিব কাৰণে পাৰো এক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসলৈকে ঠিক আছে সো ক্লাসটো স্টাৰ্ট কৰাৰ আগত মই এনে এবাৰ ওভাৰভিউ এটা দি দিও ভয়েস কি হয় ভয়েসটো সদায় এনেকুৱা এটা ফৰ্ম অফ আ নাউন এনেকুৱা এটা ফৰ্ম অফ আ ভাৰ্ব যেটো আমাক কি কয় যে সাবজেক্ট টু অ্যাকশন টু ৰিসিভ কৰিছে নে সাবজেক্ট টু ইজ দা ডুয়াৰ অফ দা অ্যাকশন হেতু হল আমাৰ ভয়েস কি ৰকমৰ আছে দুই ৰকমৰ আছে এটা এক্টিভ ভয়েসটো কি হয় যত আমি চাও যে সাবজেক্টটোৱে কি অ্যাকশন কৰিছে আৰু প্যাসিভ ভয়েসটো কি হয় যত আমি চাও যে সাবজেক্টটোৰ ওপৰত কি অ্যাকশনটো ৰিসিভ হৈছে ঠিক আছে তাৰপিছত আমি ৰুলছ কেইটামান চাইছিলো ৰুলছত কি আছিল যে আমি সদায় টেন্স টু জি থাকে যেটো টেন্সত আমি এক্টিভ ভয়েসটো পাও সদায় সেম টেন্সত মিনিং টু চেঞ্জ নোহোৱাকে আমি চেঞ্জ এক্টিভ ভয়েসৰ পৰা প্যাসিভ ভয়েসলৈ নিব কাৰণে লাগিব আমি প্ৰনাউন্স খিনি চাই পেলাই সেন্টেন্সৰ মতে আমি চেঞ্জ কৰিব কাৰণে লাগিব আমি কি কৰিব লাগিব অক্সিলাৰিজ খিনি টেন্সৰ মতে চেঞ্জ কৰিব কাৰণে লাগিব হে গুটেকিটা ৰুলছ আমি পঢ়িছিলো হয় না এক্টিভ ভয়েসত কি হয় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কিন্তু প্যাসিভ ভয়েসত কি হ'ব অবজেক্টটো আগত আহি যাব তাৰপিছত ভার্ব তাৰপিছত টেন্স মতে ৰুলছ মতে গুটেখিনি থাকিব আৰু লাষ্টত প্লাস বাই প্লাস সাবজেক্ট এড হৈ পেলে প্যাসিভ ভয়েস হ'ব হিখিনি আমি বুজিছিলো তাৰপিছত আমি প্ৰেজেন্ট টেন্সত কেনেকৈ কনভাৰ্ট কৰে এক্টিভ ভয়েস বা প্যাসিভ ভয়েস হিখিনি চালো পাস্ট টেন্সত কেনেকৈ কনভাৰ্ট কৰে এক্টিভ ভয়েস বা প্যাসিভ ভয়েসলৈ আৰু ফিউচাৰ টেন্সত কেনেকৈ কভাৰ কৰে আমি গুটেই এটা চালো টেন্স কনভাৰ্সন কিটা মুঠতে আমি ক্লিয়াৰ কৰিলো ঠিক আছে হিখিনি আমি কৰিছিলো লাষ্ট ক্লাস ভয়েস পাৰ্ট 1 ত আজি পাৰ্ট 2 ত আমি বাকিখিনি পঢ়ি যাম আৰু প্ৰিভিয়াস ইয়াৰ্সৰ কোৱেশ্চন কি আহিছিল আমি হিখিনি চাম আপোনালোকে যদি আগৰ ক্লাসটো চোৱা নাই কিয়া এবাৰ চাই লওক তেতিয়া কি হ'ব এইখিনি বুজি যাব কাৰণে আপোনালোকৰ সুবিধা হ'ব আৰু হে ফ্লুৱেন্সি ফ্লোটো প্ৰপাৰলি ভালকৈ আহিব ঠিক আছে সো ক্লাসটো আমি আৰম্ভ কৰিছো তো আজি আমি কি চাম মডেলস ইন প্যাসিভ ভয়েস ঠিক আছে মডেল ওয়ার্ডস থাকিলে এক্টিভ ভয়েস বা প্যাসিভ ভয়েসলৈ কেনেকৈ চেঞ্জ হয় আমি হেতু চাম হেতু চাবৰ কাৰণে আমি সবতছে আগত বুজিব লাগিব যে মডেল কি হয় What are models? হয় না? So, what is models? Models are auxiliary verbs. হয় না নহয়? That express ability, probability, permission, necessity বা obligation. Main verb থাকিব এটা সেন্টেন্সত মেইন ভার্বটো হলে থাকিব মেইন ভার্ব যেটো auxiliary verb থাকে হেতুকো মডেল বুলি কোৱা যায় মডেলস are basically helping verbs, auxiliary verbs. যেটো আমাক কি কৰে আমাক এটো এক্সপ্ৰেছ কৰিব কাৰণে হেল্প কৰে ability ঠিক আছে possibility আৰু permission obligation etc আমাক কি কৰে মডেলসে ফর্ম কৰে মডেলস are those helping verbs with the main verbs they are the auxiliary verbs ঠিক আছে তো এটা কি হয় আমি আগতে হিখিনি স্ট্রাকচারস খিনি পঢ়া আগত আমি চাই লওঁ যে মডেল verbs কি হয় ঠিক আছে can could may might must ঠিক আছে will would shall should তো এই গুটেখিনি কি হয় এই গুটেখিনি হয় মডেল verbs আৰু এইগিটাই কি সদায় ইন্ডিকেট কৰে হিহতে সদায় পসিবিলিটি এবিলিটি পারমিশন নেসেসিটি অব্লিগেশন মেইন ভার্বৰ লগত সদায় হেল্প কৰি পেলাই
ইখিনিয়ে আমাক কি কৰে দে ফৰ্ম দ্য মডেলছ ঠিক আছে সো এটা মডেল ভাৰ্বত আমি কেনেকৈ কনভাৰ্ট কৰিম সেইখিনি আমি এবাৰ চাই লওঁ এক্টিভ ভয়েসত কি হয় প্ৰথমতে সাবজেক্ট থাকিব অফ কোর্স এক্টিভ ভয়েসত তাৰপিছত আহি গ'ল মডেল ভাৰ্ব তাৰপিছত V1 মেইন ফৰ্ম অফ দ্য ভাৰ্ব হেতু মই লাষ্ট ক্লাছত বুজাইছিলো মই ষ্টিল আকৌবাৰ বুজাই দিও সো V1 V2 V3 কি হয় V1 main form of the verb ঠিক আছে যেটো অৰিজিনাল ওয়ার্ড হয় যেনেকে রাইট এটো বেস ফর্ম হয় না নহয় রাইটে অ্যাকচুয়াল ওয়ার্ড এটা হয় রাইটৰ মিনিংটো আমি ডিকশনাৰীটো পাও হয় না নহয় ইটস দ্য বেস ফর্ম তাৰপাছত আহি গ'ল V2 হেতু কি হয় simple past simple past of the verb ঠিক আছে write or simple past কি হয় wrote ঠিক আছে আর V3 তো কি হয় past participle of the verb written আৰু আমি সদায় passive voice আমি voice তাৰ passive voice আমি কি দেখো যে সদায় V3 to use কৰা যায় passive voice ঠিক আছে past participle of the verb to বিশেষকে সদায় passive voice তে use কৰা যায় ওকে সো active voice কি হল স্ট্ৰাকচাৰটো প্ৰথমতে থাকিলে সাবজেক্ট তাৰপিছত মডেল ভাৰ্ব তাৰপিছত বেস ফৰ্ম অফ the verb আৰু তাৰপিছত অবজেক্ট passive voice কি হল অবজেক্টটো আগত আহি গ'ল passive voice হয় তাৰপিছত আহি গ'ল মডেল মডেল লগত এটা কি আহিব বি এটা আহি গ'ল ঠিক আছে তাৰপিছত আহি গ'ল V3 মই যেটো কৈছিলো এই মাত্ৰ যে আমি passive voice হলে কি দেখো past participle of the verb to use কৰা যায় তাৰপিছত by তাৰপিছত subject হল এক্সাম্পল কিমান চাও আমি এতিয়া she can solve it can to কি হয় মডেল solve to কি হয় verb it to object যি বস্তুৱে কিয় নহক ঠিক আছে subject to she তো এটা কি হল অবজেক্টটো আগত আহি যাব ইটটো আগত আহি গ'ল তাৰপিছত মডেল can আছিলে can আহি গ'ল তাৰপিছত বি যিহেতু এটো প্ৰেজেন্টত can to প্ৰেজেন্টত নহয় সো সেই কাৰণে ইয়াত কি হল ইটৰ লগতো প্ৰেজেন্ট টেন্স আহিলে তাৰপিছত বি হৈ গ'ল তাৰপিছত past participle of the verb solve কি হয় solve এটোটো V1 এটো হয় না নহয় V2 to কি হয় solved আৰু V3 ও solve তাৰপিছত by আহি গ'ল ৰুলছৰ মতে she তা pronoun টো গপলে কি হল her চেঞ্জ হৈ গ'ল ঠিক আছে তাৰপিছত we must obey the rules এটো obligatory হয় না নহয় must m to model obey to verb the rules object v কি হয় v is the subject object to এটা আগত আহি যাব যেটা আমি passive voice ত নি আছো the rules আহি গ'ল must আহি গ'ল must be rule মতে must be আহি গ'ল তাৰপিছত obey obeyed obeyed ঠিক আছে তো past participle কি হয় obeyed তাৰপিছত আহি গ'ল by rules মতে আৰু we pronoun to কি হ'ব us by us the rules must be obeyed by us ঠিক আছে কিবা কনফিউজন থাকিলে প্লিজ আপোনালোকে কমেন্ট সেকশনত হেৰি কৰিব আমাক কমেন্টত জনাব ওকে সো এতিয়া ইন্টাৰগেটিভ সেন্টেন্সত আমি প্যাসিভ ভয়েসলৈ কেনেকৈ কনভাৰ্ট কৰিম So what is an interrogative question? An interrogative question is a sentence that asks a question. যেটো সেন্টেন্সে আমাক কিবা এটা প্ৰশ্ন সুধি আছে হেতু সেন্টেন্সক আমি কি বুলি কম interrogative sentence ঠিক আছে সো interrogative sentenceত আমি কিবা এটা প্ৰশ্ন কোনবাই কাৰবাক সুধিলে হেতু active voice বা passive voice হলে আমি কেনেকৈ নিম আমি হেতু চাম এতিয়া সো আমি হে এক্সাম্পলটো চোৱাৰ আগতে এবাৰ রুলস কিটা চাই লওঁ ঠিক আছে সো কি হয় এটা কোৱেশ্চনস দুই প্ৰকাৰৰ আছে ঠিক আছে এটা হল do does did এগিটা দি আমি ইউজুয়ালি কোৱেশ্চন হুদু নে নহদু do does did হয় নে আৰু
আৰু এটা টাইপ আছে হেতু কি হল WH questions এনেকুৱা এটা questions যেটো WH দি start হয় যেনেকে who whom when হয় না etc etc ঠিক আছে সো তেতিয়া কি হয় আমাৰ যেতিয়া do does আৰু did দি question থাকে তেতিয়া তাৰ ফৰ্মুলাটো কি হয় active voice যেতিয়া হয় তেতিয়া কি হ'ব প্ৰথমতেটো do does did ঠিক আছে যোনটো অপচনে আহি আছে আমি হেতু অপচনটো তাত পুট কৰি দিম তাৰপাছত কি হ'ল subject তাৰপাছত verb তাৰপাছত object এইটো স্ট্ৰাকচাৰ হয় নে নহয় হয় নে আমি এবাৰ চেক কৰি লও did ইয়াত কি আছে did to ইউজ কৰা গৈছে হয় নে তাৰপাছত কি আহি গল subject আহি গল he হয় তাৰপাছত কি আহি গল verb আহি গল তাৰপাছত object আহি গল o এটো হয় নে যেটো আমাক স্ট্ৰাকচাৰ দিয়া গৈছে যেতিয়া questions like do does did বুলি আহে right so এতিয়াটো passive লে কেনেকে কনভাৰ্ট হ'ব passive লে যেতিয়া যায় সদায় কি হ'ব তেতিয়া যেতিয়া do does did লৈ প্লে question to start হয় তেতিয়া সদায় am is are দি পেলাই আমাৰ passive voice to start হ'ব ঠিক আছে তাৰপাছত আহি গল subject তাৰপাছত হ'ব past participle of the verb তাৰপাছত by আৰু তাৰপাছত agent চাও আমি এটা হি আছিলে হয় নে did আছিলে did হলে কি হ'ব did হলে past past হলে কি হ'ব হয় নে সেম প্যাটার্ন past আছে কাৰণে was were হ'ব future থাকিলে কি হল হয় will বা shall থাকিলে হয় হয় নে সো এতিয়া যেহেতু past হয় তেতিয়া কি হল was দি আৰম্ভ হল হল তাৰপাছত object টো আগত আহি গল নে নাই the work completed past participle of the verb by who is the agent who is the subject him he asile pronoun to change ho pelai him hoy gol thik ase okay so yat ma tiny mistake eta korse to object hoy of course passive voice jeta hoy object to agot ahi jabo thik ase tapte ki hol jodi present tense thake tite am is are di start hobo নহলে past থাকিলে was were দি start হ'ব future থাকিলে will shall দি start হ'ব তাৰপিছত আহি গল object তাৰপিছত past participle of the verb তাৰপিছত আহি গল by rules টো আছে আমাৰ যেটা passive লৈ যায় তাৰপিছত agent বা subject আহি গল তেনেকে যেতিয়া do does did দি পেলে questions থাকিব তেতিয়া আমাৰ এইটো প্যাটাৰ্ন হ'ব active বা passive voice লৈ নিব কাৰণে ঠিক আছে Does she sing a song? She আছে does present হয় sing present হয় তে কি হৈ গল she আছে না singular is object to আগত আহি গল a song sing sang sung হয় না sing sang sung sung by her or by rule mate ahi gol aru she pronoun to change hopele ki hol her is a song sung by her thik ase ite ami sao wh questions thakile ami kenuga rule follow kobo gan lage thik ase so jetia wh questions thake তেতিয়া আমি active voice বা passive voice to লৈ কেনেকে নিম আমি এতিয়া হেতু চাও তো active voice হলে কি থাকে হদায় wh এটো কিউ লিখি দিও আপোনালোকে কোৱেশ্চন বুজি লব wh কোৱেশ্চন তো থাকিলে হদায়
তাৰপাছত কি আহিলে অক্সিলাৰি ভাৰ্বটো আহিলে ঠিক আছে am is are was were will shall ঠিকখিনি ডিপেন্ডিং অন দা টেন্স তাৰপাছত আহি গ'ল সাবজেক্ট তাৰপাছত আহি গ'ল ভাৰ্ব হয়নে আৰু তাৰপাছত আহি গ'ল অবজেক্ট এইটোৱে ষ্ট্ৰাকচাৰ হয়নে যেতিয়া আমি এক্টিভ ভয়েসটো ফৰ্ম কৰো WH question ইয়াত আমাক কি দিছে who দিছে ঠিক আছে তাৰপাছত broke তাৰপাছত the glass হল ওকে সাবজেক্ট ওকে ইয়াত অক্সিলাৰিটো নালাগিব সাবজেক্টটো কি দিছে পাষ্টত আছে নাই আমাৰ who broke the glass হয় না এটো সাবজেক্ট এটো অবজেক্ট ওকে আমি এটা যেতিয়া প্যাসিভলে কনভার্ট কৰিম তেতিয়া কি হ'ব তেতিয়া কি আহিব যেতিয়া WH ওয়ার্ডটো থাকে WH কোৱেশ্চনটো আহিলে তাৰ পাছত আহি গ'ল অক্সিলাৰি আহিলে তাৰ পাছত আহিলে সাবজেক্ট তাৰ পাছত আহিলে past participle of the verb তাৰ পাছত by তাৰ পাছত agent বা subject ঠিক আছে আৰু এটো অবজেক্টটো আগত আহি যায় যেতিয়া এক্টিভ বা প্যাসিভ লৈ যায় সো এতিয়া আমি চাও তো এতিয়া আমি WH কোৱেশ্চনস বিলাক থাকিলে কেনেকৈ এক্টিভ ভয়েস বা প্যাসিভ ভয়েস হলে নিম হেতু এবাৰ চাম ঠিক আছে তো স্ট্ৰাকচাৰটো কেনেকুৱা হয় যেতিয়া WH কোৱেশ্চনস থাকে who whom what when etc এইবিলাক হয় কিছুমান WH দি স্টাৰ্ট হোৱা কোৱেশ্চনস বিলাক ঠিক আছে তো এটা কি হয় যেতিয়া who থাকে তেতিয়া কি হ'ব এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটো কেনেকুৱা যেতিয়া who থাকে প্ৰথমতে আহি গ'ল তো who হয় তাৰ পাছত আহিব verb তাৰ পাছত সাবজেক্ট থাকিলে সাবজেক্ট থাকিব না থাকিলে অবজেক্ট আহিব ঠিক আছে সো আমি চাও ইয়াত who broke the glass who আছে verb আছে the glass কোনে ভাঙিছে তো এটো যেতিয়া আমি প্যাসিভ ভয়েসলৈ চেঞ্জ কৰো তেতিয়া কি হ'ব প্যাসিভ ভয়েসলৈ যেতিয়া আমি চেঞ্জ কৰো who থাকা কোৱেশ্চনস বিলাক তেতিয়া প্ৰথমতে আহি গ'ল by whom ঠিক আছে by whom আহি গ'ল তাৰ পাছত আহি গ'ল অক্সিলাৰি ভাৰ্ব av লিখি দিছো আপোনালোকে বুজি পাব তাৰ পাছত আহি গ'ল অবজেক্ট আৰু তাৰ পাছত past participle of the verb ঠিক আছে by whom আহি গ'ল অক্সিলাৰি was আহি গ'ল যেহেতু broke pastত আছিল was আহি গ'ল অবজেক্ট আহি গ'ল the glass broken v3 of the verb ঠিক আছে তেনেকৈ আমি কৰিলো আৰু এটা আমি কেনেকৈ কৰিব কাৰণে পাৰো আৰু এটা প্যাসিভ ভয়েস যত আমি প্ৰথমতে অবজেক্টটো দিলো ঠিক আছে তাৰ পাছত ভাৰ্বটো দিলো আৰু তাৰ পাছত by whom টো দিলো তাৰ মানে এটো আমি আৰু কেনেকৈ লিখিব কাৰণে পাৰো the glass was broken by whom ঠিক আছে হেতু আমি এটো মেথডটো লিখিব কাৰণে পাৰো অক্সিলাৰি এটা আহিব অক্সিলাৰি ভাৰ্ব তাৰ পাছত by whom ঠিক আছে তাৰ পাছত বাকি যেটা WH কোৱেশ্চনস কিনি আছে হেতু আমি কেনেকৈ লিখিম যেতিয়া এক্টিভ ভয়েসত হয় তেতিয়া কি হয় এক্টিভ ভয়েসত হলে প্ৰথমতে আহিব WH কোৱেশ্চনটো তাৰ পাছত আহি গ'ল ভাৰ্বটো ঠিক আছে তাৰ পাছত আহি গ'ল সাবজেক্ট তাৰ পাছত ভাৰ্ব
তাৰপাছত অবজেক্ট এইটো স্ট্ৰাকচাৰ হয় ইউজুৱেলি what এতিয়া আমাৰ এইটোত আছে what আছে wh কোৱেশ্চনটো ভাৰ্বটো আহি গ'ল he subject say object ভাৰ্বটো ইয়াত আগত থাকিব আম সৰি মিষ্টেক এটা হৈ গ'ল ঠিক আছে what did he say oh okay what did he say ঠিক আছে তাৰপিছত এটা যেতিয়া হেতু আমি প্যাসিভ ভয়েসলৈ নিম তেতিয়া কি হ'ব প্যাসিভ ভয়েসলৈ আমি নিওতে হেতু হ'বগে প্যাসিভ ভয়েসত তেতিয়া কি হ'ব wh word to থাকিব wh question যেটো হয় হেতু আহি গ'ল তাৰপাছত কি হ'ল অবজেক্ট তো হদাই আগত আহি যাব যিহেতু এটো প্যাসিভ ভয়েস হয় তাৰপাছত v3 of the verb past participle of the verb তাৰপাছত by তাৰপাছত agent যেটো আমি subject বুলিও কওঁ ঠিক আছে সো ইয়াত কি হ'ল what আহি গ'ল তাৰপাছত verb to আহি গ'ল তাৰপাছত said say said ঠিক আছে v3 আহিলে তাৰপাছত by তাৰপাছত ইয়াত he আছিলে subject to pronoun to change হয় him হৈ গ'ল তো যেতিয়া ইন্টাৰগেটিভ হেৰি হয় ইন্টাৰগেটিভ সেন্টেন্স হয় তেতিয়া আমি চাব লাগিব যে কোৱেশ্চনৰ প্যাটাৰ্নটো কেনেকুৱা হয় yes no question wh questions do does did ঠিক আছে who থাকিলে বেলেগ এটা হ'ব সো এইখিনি আমি চাই প্লে কৰিব লাগিব আৰু আমি যেনেকৈ ইউটিউব সিৰিজ ষ্টাৰ্ট কৰিছো ঠিক তেনেকৈ আমি আমাৰ অভিত শিক্ষা এপত এটা কম্প্ৰিহেনসিভ কোৰ্স ষ্টাৰ্ট কৰিছো সাফল্য বুলি যত আপোনালোকে পাব 200 প্লাস লাইভ ক্লাसेस পিডিএফ ৰ লগত 50 প্লাস সেকশনাল টেস্ট থাকিব ৰেকৰ্ডেড ক্লাसेस থাকিব যাতে আপোনালোকে আপোনালোকৰ সুবিধাৰ মতে প্ৰিপাৰেচন কন্টিনিউ কৰিব কাৰণে পাৰে এমসিকিউ ডিসকাশন ক্লাसेस থাকিব যত গুটেখিনি ইম্পৰ্টেন্টে হক আগত আহা আৰু যিমান যিখিনি আছে এভৰিথিং উড বি কভাৰ্ড আপ বাই আস আৰু কাৰেন্ট এফেয়াৰ স্পেসিফিক ক্লাसेस এটা হ'ব যত গুটেখিনি কাৰেন্ট এফেয়াৰ্স আপোনালোকক প্ৰভাইড কৰা হ'ব আৰু এই গুটেখিনি আপোনালোকে পাব only at 999 rupees তো আপোনালোক যদি ইন্টাৰেস্টেড হয় এন্ড্ৰইড ইউজাৰ্স হলে এটো স্ক্যানাৰ ইউজ কৰিব আইওএস ইউজাৰ্স হলে এটো স্ক্যানাৰ স্ক্যান কৰি আপোনালোকে কোৰ্সটো অৱেইল কৰিব কাৰণে পাৰিব আৰু আপোনালোকৰ যদি কিবা কোৱেৰিজ থাকে তেনে হলে আমাৰ কন্টাক্ট নম্বৰ 9957401512 ত কন্টাক্ট কৰি পেলে আপোনালোকৰ কোৱেৰিজ বিলাক সলভ কৰি ল'ব কাৰণে পাৰে ওকে সো মুভিং ফৰৱাৰ্ড ইতিয়া আমি চাম যে ইম্পেৰেটিভ সেন্টেন্স হলে আমি কেনেকে প্যাসিভ ভয়েস হলে কনভার্ট কৰো So what is an imperative sentence? Imperative sentence কি হয়? Imperative sentence এনেকুৱা এটা sentence হয় যেটোৱে আমাক কিবা কমান্ড বা ৰিকুৱেষ্ট হেবিলাক এক্সপ্ৰেছ কৰিব কাৰণে হেল্প কৰিছে হয়নে? So that is imperative sentence. তো imperative sentence or structure to কেনেকুৱা দেখাইছে? Let object be তাৰপাছত past participle of the verb. ঠিক আছে ইখিনি আমি সোৱাৰ আগত এটা বস্তু জানি লও যে আমি যেটা ইম্পেৰেটিভ সেন্টেন্স কৰি আছো তাত দুটা বস্তু কাৰণে চাব লাগিব ঠিক আছে এটা হল যেতিয়া আমি while expressing command and order তেতিয়া স্ট্রাকচারটো কেনেকুৱা হ'ব আমি তেতিয়া চাব কাৰণে লাগিব ঠিক আছে যেনেকে অ্যাক্টিভ ভয়েসত কি হয় ভার্ব তো থাকিব অবজেক্ট তো থাকিব হল হেতু সরি প্যাসিভ ভয়েসত গপলে কি হ'ব প্যাসিভ ভয়েসত গপলে হ'ব লেট আহি গল অবজেক্ট তো আগত আহি গল বি হৈ গল তাৰপাছত v3 হৈ গল let object be v3 ঠিক আছে এটোৱে হয় নে সো আমি এটো চাও open the window verb object হয় নে হেতু কি হৈছে তেতিয়া let আহি গল object আহি গল be আহি গল open v3 of the verb আহি গল হয় নে
ওকে তাৰপিছত এনেকৈ ডু দিছ কুইকলি verb object let আহি গ'ল this আহি গ'ল object be আহি গ'ল doৰ v3 do did done তাৰপাছত quickly adjective আহি গ'ল ঠিক আছে এটা আমি তেনেকৈ চালো এটুত কৰিলে বেলেগকৈ হ'ব যেতিয়া আমি এক্সপ্ৰেছিং কমান্ড এণ্ড অৰ্ডাৰ হেতু বেলেগকৈ হ'ব এতিয়া কি হ'ব যেতিয়া আমি সেন্টেন্স ফৰ্ম কৰি আছো আৰু এটা আছে সেন্টেন্স ফৰ্ম কৰোতে কি হৈছে সেন্টেন্সেস sentences for permission request or advice যেতিয়া আমি এনেকুৱা সেন্টেন্স দিও যত আমি পারমিশন লৈ আছো বা ৰিকুৱেষ্ট কৰি আছো বা কাৰবা বা এডভাইস লৈ আছো তেতিয়া কি হয় এক্টিভ ভয়েসটো সেম verb plus object হয়নে ইয়াত আমি কি কম এক্সাম্পল এটা চাও let them walk there ঠিক আছে ইয়াত কি হৈছে আমি পারমিশন লৈ আছো হয়নে এটো পারমিশনত আমি কাউন্ট কৰিব কাৰণে পাৰো যে দে হিহঁত ইখিনতে খুস কাহিব কাৰণে দে এটো যেতিয়া প্যাসিভলৈ নিম তেতিয়া স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব অবজেক্টটো আগত আহিলে তাৰপিছত মডেল ভার্ব আহিব ইয়াত ঠিক আছে যেতিয়া ইম্পেৰেটিভ সেন্টেন্স থাকে আৰু যেতিয়া আমি সেন্টেন্স লিখি আছো ফৰ পারমিশন ৰিকুৱেষ্ট বা এডভাইসৰ কাৰণে তেতিয়া কি হ'ব অবজেক্ট প্যাসিভ ভয়েসত অবজেক্টৰ পাছত মডেল ভার্বটো আহি গ'ল হল তাৰ পাছত বি আহিলে আৰু তাৰ পাছত past participle of the verb the answer to কি হ'ব ইয়াৰ অবজেক্ট to কি আছিল them হয়নে them to গৈ পেলা pronoun to কি চেঞ্জ হ'ব they হল এটা কি allow কৰিছে পারমিশন দিছে হয় নহয় সো হে কাৰণে কি হ'ব may model verb to may হৈ গ'ল be allowed permission দিছে হেতু বস্তু আমি এক্সপ্ৰেছ কৰিব লাগিব ঠিক আছে কিহৰ কাৰণে allowed to walk there okay so আমি এটা সাম যে ইনফিনিটিভস আৰু জেৰেন্স বিলাক ইউজ কৰি আমি অ্যাক্টিভ ভয়েস বা প্যাসিভ ভয়েস হলে কেনেকৈ নিব পাৰো কিন্তু তাৰ আগত আমি বুজিব কাৰণে লাগিব যে ইনফিনিটিভস কি হয় আৰু জেৰেন্স কি হয় So, what is an infinitive? Infinitive is a word which is a base form of a verb which is preceded by to. তাৰমানে যিকোনো main verb or আগত যিকোনো base form of the verb আগত আমি যেটা to লগাই দিও তেতিয়া হেতু কি হয় infinitive হৈ যায় যেনেকে write play base form of the verb হয় নে নহয় এটা original words কিটা হয় নে নহয় তো এইকিটা verb আগত আমি যেটা to লগাই দিও to write to play তেতিয়া হেতু কি হৈ যায় হেতু ইনফিনিটিভ হৈ যায় ঠিক আছে সো ইনফিনিটিভৰ ফৰ্মুলাটো কি হয় অ্যাক্টিভ ভয়েসত কি হয় to আৰু v1 থাকে হেতুটো আমি জানো তাৰপিছত প্যাসিভত কি হয় to be আৰু v3 লাগি যায় that is past participle of the verb তো এটা আমি এক্সাম্পলটো চাও I to কি হয় I to subject হয় নে one to verb to help to কি হয় infinitive verb phrase ঠিক আছে to help to কি হল কাৰণ help to base form of the verb হয় নে নহয় তাৰ আগত কি লাগি গল to লাগি গল so this is infinitive verb phrase আৰু তাৰ পিছত কি আহিলে object is her তেতিয়া কি হ'ব আমি যেটা চেঞ্জ কৰি আছো she আহি গল
হেল্প কাক লাগে তাইক লাগে তাই বিচাৰিছে যে মই তাইৰ হেল্প কৰোঁ হয়নে ওৱান্স আহি গ'ল তাৰপিছত ইয়াত দিয়া নিচিনা টু বি আহি গ'ল হেল্প helped simple past helped past participle v3 of the verb helped তাৰপিছত by rule to asile আৰু I subject to change ho pele ki hobo me ho gol pronoun to change ho pele me ho gol she wants to be helped by me ঠিক আছে এটা আমি চাম gerund কি হয় ইয়াৰ আমি conversion to সোৱা আগত আমি বুজি লওঁ যে what are gerunds so what are gerunds gerunds are verbs ending in ing that functions as a noun তো কি হয় যেতিয়া হে main verb এটা base form of the verb suppose help ঠিক আছে তো আমি যেতিয়া ing লগাই দিও তেতিয়া কি হৈ যায় that becomes a gerund ঠিক আছে যেনেকে swim read noun হৈ গ'ল নে নাই swimming reading swimming is good for health I enjoy reading হয়নে কি হৈ গ'ল ing লাগা লগালক হেগিটা gerund বনি গ'ল ঠিক আছে সো এটা আমি চাও gerundত কি হয় ving হয় আৰু passiveত being আহি যায় before the third form of the verb ইয়াত চাও I to কি হয় subject হয় না তাৰ পাছত I like is the subject আৰু এটো কি হয় main clause বুলিও আমি ক'ব কাৰণে পাৰো এটো মন ৰাখিব I is the subject I like to is the main clause ঠিক আছে তাৰ পাছত কি হয় people admiring to কি হয় এটো gerund হয় না নহয় এটো gerund phrase ঠিক আছে আৰু me to is the object তো এটো কি হল কি ভাল পাও মই মানুহে মোক যে admire কৰে মই হেতু বস্তু বহুত ভাল পাও আৰু এটো যেহেতু main clause হয় এটো আমি আগত ৰাখিব কাৰণে পাৰো ঠিক আছে সো I like আহি গল তাৰপাছত rule মতে being আহি গল তাৰপাছত admire main word to কি হয় admire হয় নে নহয় so admired by people এটো object to পাছত আহি subject to পাছত আহি গল ঠিক আছে okay this is the telegram channel এটো আপোনালোকে জয়েন কৰি লব কাৰণে পাৰে যাতে আপোনালোকে আমাৰ গ্ৰুপৰ আমাৰ কোৰ্সৰ লেটেস্ট আপডেটস বিলাক পাই থাকক ক্লাছৰ pdf বিলাক যাতে আপোনালোকে পাই থাকে হেতু কাৰণে স্ক্যান কৰি পেলাই টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব okay so the next is double object verbs তো কি হয় some verb give offer tell etc example কেইটামান দিছে take two objects either can become the subject of the passive sentence তো ইয়াত কি হৈছে কিবা এনেকুৱা হয় যে এটা সেন্টেন্সত আমাৰ দুটা verb থাকে ঠিক আছে দুটা object থাকে সরি তো তেতিয়া কি হয় আমি যি কোনো এটা object as a passive voice use করব কাৰণে পাৰো যেনেকে she gave me a book me to object হয় a book to object হয় আমি দুইটা পা এটা অবজেক্ট ইউজ কৰি আমি সেন্টেন্স বনাব পাৰো তাৰ মানে কি হয় আমাৰ সেন্টেন্স বনোৱাৰ বেছি চান্সেস থাকে ঠিক আছে এটো অ্যাক্টিভত হয় না তে এটা প্যাসিভটো আমি কেনেকৈ কনভার্ট কৰিম আমি এতিয়া হেতু চাম ইয়াত কি হয় she gave me a book me কি হয় মই ৰিসিভাৰ হয় না হে অ্যাকশনটো হে বুকখন দিয়াৰ অ্যাকশনটো মই ৰিসিভ কৰি আছো হল so it's like I'm the indirect object in me to indirect object আৰু কি দিয়া গৈছে বুকখন দিয়া গৈছে বুকখন কি হয় বুকখন ডাইৰেক্ট অবজেক্ট হয়
সো এটো আমি কেনেকৈ লিখিব কাৰণে পাৰো এটা আমি যেহেতু এটো অবজেক্ট ললো তো অবজেক্টটো আগত হৈ গল মি চেঞ্জ হৈ পেলে কি হল আই হৈ গল pronoun to change হল gave আসিলে past হয় simple past হয় তো ইয়াত কি হ'ব was হ'ব giver past participle to কি হ'ব given give gave given তাৰপিছত কি দিছিলে a book তাৰপিছত by আহি গল rules মতে আৰু she to গৈ পেলাই হৈ গল her this is one way যেটো দি আমি sentence to active of passive লা আনিব কাৰণে পাৰিলো using the other way কি হ'ব আমি same meaning to convey কৰি পেলাই same sentence to আমি আনিব পাৰিম ইয়াত কি কৰিম আমি book to direct object to আমি concentrate কৰি পেলাই sentence to কৰিম a book object to আগত আহি গল was given to he same ইয়াত যেহেতু past হয় past আহিব giver third form given to me ইয়াত to এটা add হৈ পেলাই me আহি গল by her she to go pele her ho gol pronoun to change ho gol thik ase apnalok kiba confusion thakle please leave it in the comment box okay so ite ami sam previous years ot kinka questions ahisile etu mo already discuss korisu jeta mo first video to banaisilo jot agor questions khini discuss kori pele patterns bilak discuss kori pele ami kisman questions aisilo tat banaisilo still mo aji koi dim egita ami ako discuss korim previous climbers had cut steps in the ice previous climbers ki ha ama sentence or subject hoy na ta pasot had cut to ki hoy verb hoy na ar object to ki steps in the ice ita ami sobot se agot rules o mate ki koribo lagibo ami koribo lagibo tends to identify যেহেতু had cut আছে এটো কি হয় past perfect tense হয় না এটা past perfect tense হয় কাৰণে আমি এটা কি কৰিম কেনেকে কনভার্ট কৰিম past perfect tense to objects to আগত আহি গল steps হয় না steps এটা কি হ'ব যেহেতু past হয় past perfect হলে চেঞ্জ হতে কি হ'ব তেতিয়া object to আগত আহি যায় passive কৰোতে তাৰ পাছত had আহি গল তাৰ পাছত been আহি যাব হয় নে তাৰ পাছত v3 of the verb তাৰ পাছত by তাৰ পাছত subject optional this was the structure if I'm not wrong তে এতিয়া কি হ'ব steps to আগত আহি গল steps had been তাৰ পাছত cutter cut same থাকে কিছুমানৰ base verb simple past participle it's the same যেনেকে cut তাৰ পাছত in the ice ঠিক আছে steps were cut in the ice where to কি হয় simple past এটো আমাৰ answer নহয় climbers cut steps in the ice এটো active হতে থাকিলে steps cut in the ice by climbers এটো sense make নকৰে so this is our answer আৰু ইয়াত কি কৰিছে ইয়াত by আৰু subject to add কৰা নাই কিছুমান ক্ষেত্ৰত add নকৰিলেও হয় কেতিয়া নকৰিলে হয় যেতিয়া হলে unknown নহলে unimportant ঠিক আছে তো ইয়াত কি হৈছে আগৰ ক্লাইম্বাৰ্স বিলাক ইমানো ইম্পৰ্টেন্ট নহয় ইমানো নোন নহয় সো নহলেও হৈছে হে কাৰণে this is the answer তাৰ পাছত আমাৰ next sentence to কি no one can do anything unless someone gives us more information no one can do anything unless someone gives us more information ঠিক আছে সো ইয়াত কি হৈছে unless to আমাক condition হিসাবত দিছে হয় না তো এটা আমি চাও no one can do anything present ote hoy unless someone gives us information more information etu present ote hoy to eta ami kene convert korim agote ami options kita sai lo nothing can be done without information etu
কমপ্লিট সেন্স জানো মেক কৰিছে কাৰ পা ইনফৰমেশ্যন দিব কোনে ইনফৰমেশ্যন দিব গোটেই আমাক যেটো সেন্টেন্স কৈছে হেতু সেন্টেন্সৰ মিনিংটো আমাক দিয়াই নাই কিয়া আৰু আমাৰ ৰুলছ মতে কি হয় যে যেটো মিনিংত আমাক যেটো অৰ্থ বুজাই প্লে সেন্টেন্সটো কয় ইট শুড ৰিমেইন দ্য সেম মিনিংটো সদায় একে থাকিব কাৰণ লাগিব সো দিস ইজ নট দ্য আনসাৰ তাৰপিছত নাথিং ক্যান বি ডান আনলেছ সামওয়ান gives more information তো ইয়াত কি হৈছে no one can do anything nothing can be done আগৰটো কনভার্ট হৈছে কিন্তু someone gives us more information এটো অ্যাক্টিভতে আছে this is not our answer তাৰপিছত কি হয় nothing can be done unless we are given more information তো ইয়াত কি হৈছে no one can do anything object to আগত আহি গল nothing model verb আহি গল can be do did done nothing can be done হল condition to ahi gol clause to unless ahi gol someone gives us more information us more information ami jetu ei matro pohi pele ahilu duta object thakile ami jikunu eta use kobo karne paro te kag information dibo lage us pronoun to change pele ki hoise we jehetu we hoy plural hoy present ot ase are give given more information hoy na this is the right answer so nothing can be done without giving information eto full sentence make kora nai so the answer is answer B so ami aji class tur ki bujhilu je infinitive thakile gerunds thakile interrogative sentence hole imperative sentence hole ami keneke active voice ba passive voice hole jabo karone paro double object thakile keneke jabo karone paro ঠিক আছে so with this I'll wrap up voice or topic to আপোনালোকৰ কিবা ডাউটস বা কনফিউজনস থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব নেক্সট ক্লাছত আমি লগ পাম নতুন এটা ভিডিও টপিক লৈ পেলাই টিল দেন থ্যাংক ইউ